হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ফিজিক্সৰ চেপ্টাৰ নাম্বাৰ 5 লছ অফ মোশ্যন। এইটো PDF সহকাৰে তোমালোকৰ মাজত লৈ আহিছোঁ। তোমালোকে ইয়াৰ পৰা বাছি উলিয়াই তোমালোকে ইম্পৰ্টেণ্ট কেইটা তোমালোকে নোট কৰি তাৰপিছত তোমালোকে মুখস্থ কৰিবা। মই এইটো কোৱা নাই যে তোমালোকে গোটেইখিনি লিখি তোমালোকে নোট কৰা নহয়, তোমালোকৰ যিকেইটা লাগে সেইকেইটা তোমালোকে নোট কৰি ল'ব পাৰা, ঠিক আছে। তোমালোকে চোৱা লছ অফ মোশ্যন। ইয়াৰ আগত মই মোশ্যন ইন এ প্লেন নামৰ চেপ্টাৰৰ পৰা 3টা ভিডিঅ' আপলোড কৰিছোঁ PDF সহকাৰে। তোমালোকে সেই 3টা ভিডিঅ' যি চোৱা নাই তেনেহ'লে তোমালোকে চাই ল'বা। এইটো হ'ল চেপ্টাৰ নাম্বাৰ 5 লছ অফ মোশ্যন। চ' তোমালোকে ভিডিঅ'বোৰ চাবা আৰু এইটো চাই যোৱা। ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'বা, সময়ৰ কথা আছে, নহ'লে ভিডিঅ'টো ডাঙৰ হৈ যাব মুখেৰে ক'ব গ'লে, ঠিক আছে। গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা তেনেহ'লে কমেণ্টত লিখিবা, মই PDF তোমালোকক দি দিম ডাইৰেক্ট হোৱাটছআপত, ঠিক আছে। চ' ভিডিঅ'টো তোমালোকে চোৱা। নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন আহিব পাৰে তোমালোকৰ। এইটো নিউটনছ ফাৰ্ষ্ট ল মানে নিউটনৰ প্ৰথম গতিসূত্ৰ কি আছিল মানে তোমালোকৰ এইটো খুব আহে, চাই ল'বা। ছেকেণ্ড ল অফ নিউটনৰ দ্বিতীয় সূত্ৰ। থাৰ্ড ল অফ নিউটনছ। এই 3টা তোমালোকে চাবাই, ঠিক আছে। এইটো তৃতীয় গতিসূত্ৰ নিউটনৰ তৃতীয় গতিসূত্ৰটো কি আছিল তোমালোকে লিখি ল'বা এইখিনি, ঠিক আছে। সূত্ৰ কেইটা আছে আজিৰ ভিডিঅ' তোমালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু কমেণ্টত লিখিবা ভিডিঅ'টো কেনে হ'ল আৰু কোনটো ছাবজেক্টৰ তোমালোকৰ PDF লাগে ফিজিক্সৰ। মই সেইটোৱে দিম, গতিকে তোমালোকে মানে কমেণ্টত লিখিবা, মই সেইটোৱে দিবলৈ মানে চেষ্টা কৰিম, ঠিক আছে। চ' ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীলৈ, মানে তেওঁ যাতে কিবা লাভৱান হ'ব পাৰে। আৰু তোমালোকে নোট কৰি ল'বা, এইবোৰ নোট কৰি তাৰপিছত তোমালোকে পঢ়িব আৰম্ভ কৰিবা
আৰু যিসকলে সায়েন্সত পঢ়িব বুলি ভাবিছে মানে এতিয়ালৈকে সায়েন্সত মানে এডমিশন নোৱা নাই বা পঢ়িব বুলি ভাবিছে সিহঁতক তুমি শ্বেয়াৰ কৰা যাতে তেওঁলোকে আগতীয়াকৈ নোট বনাই মানে সুন্দৰকৈ মানে পঢ়িব পাৰে সুন্দৰকৈ যাতে পঢ়িব পাৰে সো তোমালোকে শ্বেয়াৰ কৰিবা আৰু নেক্সট ভিডিঅ' পাবলৈ তোমালোকে মানে চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ'ত মই তোমালোকক এনভাইৰনমেন্টেল এডুকেশ্যনৰ যেটো কোৱেশ্চন পেপাৰ হয় সেই কোৱেশ্চন পেপাৰটো দেখুৱাই দিম ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু লগতে সাবস্ক্ৰাইবটো দবাই দিবা থ্যাংক ইউ